আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল। আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলোঁ সেকেন্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক LPMৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল। কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে APDCL, APGCL আৰু AEGCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব। অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল। এতিয়াৰ পৰা SSA, NHM বাকি তিনিটা কৰ্পোৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।